হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। এয়া দেখিছে নহয়, ফুলাম ফুলাম লুচি। মৰ্ণিং টাইমত ফুলাম ফুলাম লুচি আৰু দালি, বুটৰ দালি, তাৰপিছত একাপ চাহৰ লগত বাৰু কাৰ খাবলৈ মন নাযায়। আহকচোন এই ফুলাম লুচি কেনেকৈ বনাইছোঁ এই ভিডিঅ'টোত আপোনালোকক নিশ্চয় দেখাই আছোঁ। এয়া আপোনাৰ পালেং শাকটো ভালকৈ ধুই ল'লোঁ। তাৰপিছত আপোনাৰ বহুত হেল্ডি হয়, এইটো বহুত হেল্ডি ফুড হয়। মই ভালকৈ ধুই পখালি একদম ধুনীয়াকৈ পানী অলপ দি পেলাই পালেং অকণমান নিমখ দি দিছোঁ দেই। নিমখটো দি পেলাই ধুনীয়াকৈ গৰম কৰিলোঁ। অকণমান উতলি যোৱাৰ পিছত এয়া চাওক উতলি গৈছে। উতলি যোৱাৰ পিছত ধুনীয়াকৈ লৈ পেলাই মিক্সিত গ্ৰাইণ্ড কৰিলোঁ। মিক্সিত অকণমান আদা দি দিছোঁ, নহৰু দিব পাৰে। মই নিৰামিষ বনাইছিলোঁ যেতিয়া মই আদা দিয়া নাই। হৈ গ'ল, গ্ৰাইণ্ড কৰা হৈ গ'ল ধুনীয়াকৈ, ইমান ধুনীয়াকৈ মিহি হৈ গৈছে ন। তাৰপিছত মিহি হৈ যোৱাৰ পিছত বাতিত ধুনীয়াকৈ ঢালি পেলাই আপোনাৰ এয়া অকণমান যিটো আমি আটা দি মানে লুচিটো বনাম আৰু তাতে অলপমান নিমখ দি দিছোঁ। আৰু এই পালেং শাকৰ এইটো দিয়ে ৰসেদি আপোনাৰ ধুনীয়াকৈ লুচিটো মানে বনাই ল'ম আৰু ধুনীয়াকৈ এইখিনি গুলিটো বনাই ল'লোঁ। 10 মিনিটমান ৰাখি দিয়াৰ পিছত আপোনাৰ লুচি ৰেডি। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক এটা দিব দেই। বাই বাই।